নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা বিশেষ আপডেট আহিছে আৰু নিউজ পেপাৰত মই স্ক্ৰীনশ্বটটো মাৰি দিছোঁ আৰু স্ক্ৰীনশ্বটটো মাৰি পেলাই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম। অলপ ক্লিয়াৰকৈ অহা নাই কাৰণ স্ক্ৰীনশ্বট যিহেতু মাৰিছোঁ হয়, সেইকাৰণে অলপ ক্লিয়াৰ অহা নাই। অলপ মানে মই পিছপিন কৰি দিছোঁ যাতে অলপ ক্লিয়াৰকৈ দেখিব পাৰোঁ। গতিকে শিক্ষামন্ত্ৰীলৈ এটা মুকলি চিঠি দিয়া হৈছে আৰু সেই চিঠিখনত কি উল্লেখ কৰিছে DLED BEd বা আইডল বা NISৰ কেণ্ডিডেটসকলে, সেই সম্পৰ্কে আজি আপোনালোকক কৈ পেলাই শুনাই দিব বিচাৰিছোঁ। পোনপ্ৰথমে কৈছে, মহোদয় নমস্কাৰ গ্ৰহণ কৰিব। পোনপ্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ। বিশ্বব্যাপী সৃষ্টি হোৱা COVID-19ৰ বিপক্ষে যুঁজখনত আপোনালোকৰ দক্ষতাৰ যোনটো মেইন পাৰ্ট সেইটো কৈ দিছোঁ, বহুত কিবাকিবি লিখা আছে। মেইন পাৰ্ট এইটো 1ৰ পৰা ষ্টাৰ্টিং কৰি 2000 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত নৱম দশম শ্ৰেণীৰ পাঠ্যক্ৰমৰ ওপৰত তাৰ ওপৰত কেৱল দশমমান শ্ৰেণীৰ পাঠ্যক্ৰমৰ ওপৰত কেৱল অনুষ্ঠিত হৈছিল। 2012 চনত আকৌ ব্যৱহাৰিক পৰীক্ষা পৰীক্ষা হৈছিল। যোনটো মেইন কথা সেইটো ক'ম দেই, এইটো DLEDৰ এইটো চাব পাৰিছে। ইয়াত যে DLED আৰু আইডল আৰু NIS মুক্ত যিসকল মানে কৰি আছে, তেওঁলোকৰ কৰি বহুত বছৰীয়া 2 বছৰীয়া পাঠ্যক্ৰম 6 মাহ সম্পূৰ্ণ কৰিছে। অ'কে, এতিয়া কথা হ'ল যে 2000 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 60% নম্বৰ লৈ উত্তীৰ্ণ হোৱা আৰু 2012 চনৰ 60% লৈ উত্তীৰ্ণ হোৱা মেধা নম্বৰৰ তুলনাৰ জোখাতকৈ এতিয়া চাওক 2005 চনৰ পিছৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী আছে 2012 চনৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ লগত কোনো ধৰণৰ মানে তেনেকুৱা কম্পিটিশ্যন কৰিব নোৱাৰে, কাৰণ সিহঁতৰ মানে লেভেলটো কম আছিলে। কিন্তু এতিয়া চাওক টেট পাছ কৰা কেণ্ডিডেটৰ আপোনালোকৰ পাৰ্চেণ্টেজ লেভেলটো চাব, আগতকৈ বহুত বেছি হৈ পৰিছে। প্ৰাপ্ত নম্বৰ দৃষ্টি কৰিছে চোৱাটো আৱশ্যক। মানে এতিয়া চাওক, মানে কিছুমানে এতিয়া বাহিৰৰ ৰাজ্যৰ পৰা কিছুমানে মানে BEd কৰিছে বা DLED কৰিছে, তেওঁলোকৰ মানে পাৰ্চেণ্টেজ লেভেলটো বহুত হাই হৈ গৈছে। সেইকাৰণে ইয়াৰ ওপৰত মন্তব্য দিয়াটো অতি আৱশ্যক বুলি গুৰুত্ব প্ৰকাশ কৰিছে। আৰু কিছুমান গোচৰ মানে ৰুজু কৰিছে তেওঁলোকে। এতিয়া মানে নাই, এইটো অসম চৰকাৰৰ ফালৰ পৰা এতিয়া কোনো ধৰণৰ আপডেট অহা নাই, জাষ্ট এইটো নিউজ পেপাৰত প্ৰকাশ পাইছিলে বুলি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি দিছোঁ। আৰু ইয়াত আপোনালোকৰ এতিয়া চাবলগীয়া কথা যে একাডেমিক মাত্ৰ 10% যোগ মেধা তালিকা প্ৰস্তুত কৰা হয়। ইয়াছ এইটো সঁচা কথা। এইবাৰ যিহেতু 10%, 5%, 5%কৈ লোৱা হ'ব এইবাৰ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনবোৰ। গতিকে বস্তুবোৰ পৰিৱৰ্তন হৈ আছে। এতিয়া কি আপডেট আহে নতুনকৈ আপোনালোকক মই জনাম বাৰু, ঠিক আছে। ইমানেকৈ সামৰণি মাৰিছোঁ, আৰু যদি কিবা নতুনকৈ আকৌ যদি আপডেট আহে আপোনালোকক জনাই দিম।